হত্যাকাৰীক ফাঁচি দিব লাগে কেৱল গ্ৰেপ্তাৰ কৰিলেই নহয় সংবাদ মাধ্যমৰ সন্মুখত পুনৰ এবাৰ উচুপি উঠিছে ইব্ৰাহিম আলীৰ মাতৃয়ে এক শিহৰণকাৰী ঘটনাৰ সাক্ষী হৈ ৰছিল ইব্ৰাহিমৰ মাতৃৰ সন্মুখতে 6 দুৰ্বৃত্তই নিজৰ বাসগৃহত প্ৰৱেশ কৰি অৰ্থাৎ ইব্ৰাহিমৰ বাসগৃহত প্ৰৱেশ কৰি গুলিয়াই হত্যা কৰিছিল ইব্ৰাহিমক আৰু ঘটনাৰ 24 ঘণ্টাৰ ভিতৰতে গ্ৰেপ্তাৰ কৰা হৈছিল হত্যাকাণ্ডৰ সৈতে জড়িত 6 অভিযুক্তক কিন্তু এতিয়া পুনৰ এবাৰ মাতৃ উচুপি উঠিছে যেহেতু মাতৃৰ সন্মুখতে এই শিহৰণকাৰী ঘটনা সংঘটিত হৈছিল মাতৃ এতিয়া দাবী উত্থাপন কৰিছে যে হত্যাকাৰীক কেৱল গ্ৰেপ্তাৰ কৰিলেই নহব হত্যাকাৰীক ফাঁসি দিব লাগে তেতিয়াহে ন্যায় পাব মাতৃয়ে তথা ইব্ৰাহিম আলীয়ে এই মুহূৰ্তত আমি খবৰৰ সবিশেষ লৈ আনিছো আৰু চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছিল বজালিত আৰু সেই শিহৰণকাৰী ঘটনাৰ চাঞ্চল্যই বৰ্তমানেও বিৰাজ কৰা পৰিলক্ষিত হৈছে হত্যাকাণ্ডৰ সৈতে জড়িতসকলক ফাঁসি দিয়াৰ দাবী উত্থাপন কৰিছে এতিয়া ইব্ৰাহিমৰ মাতৃয়ে লগতে মাতৃ তথা ইব্ৰাহিমৰ পত্নীয়ে সংবাদ মাধ্যমৰ আগত উচুপি উঠা পৰিলক্ষিত হৈছে যোৱা কেইদিনমান পূৰ্বেই বজালিৰ ধুমাৰকুৰত ভয়ংকৰ ঘটনা সংঘটিত হৈছিল হত্যাকাণ্ড সংঘটিত হৈছিল 6 দুৰ্বৃত্তই বাসগৃহত প্ৰৱেশ কৰি মাতৃৰ সন্মুখতে চোকা অস্ত্ৰৰে আঘাত কৰিছিল ইব্ৰাহিম আলীক আৰু তাৰ পাছতে মাতৃৰ সন্মুখতে গুলিয়াই হত্যা কৰিছিল ইব্ৰাহিম আলীক আৰু ঘটনাৰ পাছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছিল তদন্তৰ পাছত 6 অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছিল কিন্তু এইবাৰ মাতৃ আৰু পত্নী উচুপি উঠিছে সংবাদ মাধ্যমৰ সন্মুখত আৰু দাবী উত্থাপন কৰিছে হত্যাকাণ্ডৰ সৈতে জড়িতসকলক ফাঁসি দিব লাগে তেতিয়াহে ন্যায় পাব ইব্ৰাহিম আলীয়ে আৰু হত্যাকাৰী গ্ৰেপ্তাৰ হোৱাৰ পিছতো এই ঘটনাই এতিয়াও চাঞ্চল্য বিৰাজ কৰিছে মৃত ইব্ৰাহিম আলীৰ মাতৃৰ লগতে পত্নী এতিয়া হুকুকাই কান্দি উঠিছে কিয়নো মাতৃৰ সন্মুখতে সংঘটিত হৈছিল এই শিহৰণকাৰী ঘটনা এতিয়া মাতৃয়ে বৰ্ণনা কৰিছে হত্যাকাণ্ডৰ সমগ্ৰ ঘটনা নিজ মাতৃৰ সন্মুখতে নিৰ্মমভাৱে প্ৰহাৰ কৰা হৈছিল ইব্ৰাহিম আলীক আৰু কষ্টত আচলতে কববকাই আছিল মাতৃৰ সন্মুখতে ইব্ৰাহিম আলী আৰু নিৰ্মমভাৱে হত্যা কৰা হৈছিল পুত্ৰ ইব্ৰাহিম আলীক আৰু ইব্ৰাহিম আলীৰ হত্যাকাণ্ডৰ সৈতে জড়িতসকলক এতিয়া ফাঁসি দিয়াৰ দাবী উত্থাপন কৰিছে মাতৃ তথা পত্নীয়ে পুনৰ এবাৰ মাতৃ তথা পত্নীয়ে সংবাদ মাধ্যমৰ সন্মুখত উচুপি উঠা পৰিলক্ষিত হৈছে আৰু ভাষ্য এই মুহূৰ্তত আহি পৰিছে আমি ভাষ্য আগবঢ়াইছো ফাঁসি লাগে আমি আমার বাবারে খুব আছে আয়া দিকে গুলি ধরছে আমি মনুরও চিনি পাইছি আর সাইদুলকে চিনি পাইছি সাইদুল কুবাইতেছে মনু গুলি মারছে এতে করতে হয়েছে হ্যাঁ আমার চোখের সময় আমার লোক কইছে আমার বাবা আমি কইছি আমার বাবারে মারিও না আমি তোমার হাতে ধরি পাও ধরি মনুরে কইছি মনুরে মারিও না তুমি আমার বাবার আমি বাঁচাই আর লাগে আমারে মারো আমার মারার আমার খুব দিছে দাউরি খুব গামছা দিছে ঢেলিয়া মুখ দিয়া আমি যে না আমাকে কাটিছে গামছাটা খপা দিছে আমি ছুটবার নরে তাও ছুটছি ছুটি আমার বাবার পড়িছি আমার বাবা যাতে দৌড়ি যায় হেঁটে পড়ছে তা আমি যাবার লইছি আমার এত কূপ মারছে এইবার বাড়ি এতে আইসি এবার এনে খুব মারিছে মারি হারলে আমি তাও দাঁড়িয়ে আমার বাবার লগত গেছি বাবার কাছে গেছি গুলি মনু গুলাইছে আমার গুলি ধরছে আমার 3টা গুলি ধরছে আমার মেডালা আমার বাবারে বাসা আমার পিস্তল ধরছে আমার 3টা পিস্তল ধরছে আমি এটা চিনা ভাই নেই এটা আমি চিনা ভাই নেই এই 2জন চিনছি আর চিনা ভাই নেই একেবারে ফাঁসি লাগে আমি 10 জনের কাছে বিচার চাই ফাঁসি আমার বাবা যে বাসে গেছে আমার খাইতে লাগবো এই বিচার লাগিব ফাঁসি হুকুম হইব কোনে যাব মোক কোনে যাব মোৰ আমাৰ স্বামীকে এনেকে হত্যা কৰিছে হত্যাকাৰী ফাঁচি দিব লাগে মই এইটো চৰকাৰক প্ৰশাসনক আহ্বান জনাইছো মোৰ স্বামীৰ হত্যাকাৰীক ফাঁচি দিব লাগে মোৰ বজালি আৰক্ষীৰ ওপৰত বিশ্বাস আছে মোক ন্যায় দিব মোক ন্যায় লাগে মোক ন্যায় দিয়ক মোৰ স্বামীক ন্যায় দিয়ক মোৰ স্বামীৰ হত্যাকাৰীক ন্যায় দিয়ক মোৰ স্বামীক মাৰি পেলাইছে মই এইটো ঘৰত ছোৱালী
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110